মাজুলীৰ চাপৰিত শ শ বনৰীয়া ঘোঁৰাৰ বিচৰণ। মাজুলীত সংগোপনে গঢ় লৈ উঠিছে ঘোঁৰাৰ চাপৰি। ভাৰতৰ বনৰীয়া ঘোঁৰা থকা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-ছৈখোৱাৰ পাছতেই মাজুলীত উজলি উঠিছে ঘোঁৰাৰ বাবে। য'ত যাবা ততে ঘোঁৰা লগ পাবা, য'ত যাবা ওলাওলি কেইটাৰ একেবাৰে জাপ পাতি থাকে আৰু আপোনাৰ 15টা 20টা। মাজুলীৰ কাংকান চাপৰি, টিকিৰাই চাপৰি, লক্ষী চাপৰিত শ শ বনৰীয়া ঘোঁৰাৰ বিচৰণ দেখিবলৈ পোৱা গৈছে। চাপৰিকেইটাত দ্ৰুতহাৰত বৃদ্ধি পাইছে বনৰীয়া ঘোঁৰাৰ সংখ্যা। পিছে মাজুলীৰ এই চাপৰিটোলৈ ক'ৰ পৰা আহিল ইমানবোৰ ঘোঁৰা? আজিৰ পৰা বহু বছৰ পূৰ্বে মাজুলীৰ কুৰাক পেগু নামৰ এজন পশুপালকে নিজৰ 40টা পোহনীয়া ঘোঁৰাক এৰি দিছিল ব্ৰহ্মপুত্ৰৰ এই কুমলীয়া চাপৰিত। মাজুলীৰ কমলাবাৰীৰ পৰা 12 কিলোমিটাৰ দক্ষিণ পূবলৈ অৱস্থিত চুমৈবাৰী গাঁৱৰ পশুপালক পেগুৰ একালৰ নয়নৰ মণি হিয়াৰ আমঠু ঘোঁৰাজাক তেনেই এলাগী হৈ আহিছিল ক্ৰমান্বয়ে। ঘোঁৰাৰ কিনা বেচা কৰা বজাৰখন লাহে লাহে মূল্যহীন হৈ পৰাত আৰু ঘোঁৰাবোৰ ব্যৱহাৰহীন হৈ পৰাৰ বাবেই কুৰাক পেগুৱে গ্ৰহণ কৰিছিল কঠোৰ সিদ্ধান্ত। দিনে ৰাতিয়ে ঘোঁৰাজাকৰ প্ৰতিপালন কৰি পূৰ্বপুৰুষৰ পৰা চলি থকা পশুপালক পেগুৱে বুজি উঠিলে যে তেওঁৰ এই শ্ৰম বা ঘোঁৰাজাকৰ প্ৰতি থকা মৰমে তেওঁৰ পৰিয়ালটো পুহিবলৈ অন্তৰায়হে হৈ উঠিছে। সকলো ভাবি গুণি এদিন নিজৰ 40টা ঘোঁৰা তেওঁ এৰি দিলেগৈ ব্ৰহ্মপুত্ৰৰ বুকুৰ দৰবাৰ কুমলীয়া চাপৰিত। এনেকৈ কেইবছৰমানৰ পাছত মালিকবিহীন হৈ পৰিল একালৰ সম্ভ্ৰান্তৰ প্ৰতীক ঘোঁৰাজাক। ক্ৰমান্বয়ে বনৰীয়া হৈ পৰা ঘোঁৰাজাকৰ সংখ্যা বাঢ়ি আজি 600ৰো অধিক হ'লগৈ। জাক জাক বনৰীয়া ঘোঁৰাৰ বিচৰণ থলীলৈ ৰূপান্তৰ হৈ পৰিল মাজুলীৰ দৰবাৰ কুমলীয়া, টিকিৰাই, কাংকান চাপৰি। এই খবৰে অসমৰ পৰ্যটন ক্ষেত্ৰলৈ কঢ়িয়াই আনিব পাৰে বিপুল সম্ভাৱনা। গোটেই পিনপিনবান ঘোঁৰা, এই ঘোঁৰা চাপৰি আৰু তাৰমানে ঘোঁৰা এই কুৰাক বুলি কয়, ঘোঁৰা গাড়ী টানে। তাৰপৰা গাড়ী নটনা হ'ল আৰু এৰি দিলে এই এজনীৰ পৰা এতিয়া পুহিছিলে সেই ঘোঁৰা এতিয়া ঘোঁৰা ব্যৱহাৰ নাই, ঘোঁৰা বেছি বৃদ্ধি হৈ গুচি গৈছে। ঘোঁৰা চাপৰি হৈ গ'ল, ঘোঁৰা গড় বাঘো আছে, গড়ো আছে, ঘোঁৰা আছে যথেষ্ট ঘোঁৰা 400 ওপৰত আছে। ঘোঁৰাই উপকাৰ নকৰে, সিহঁতি আমাৰ গৰুৰ লগতে চৰি থাকি আমি ঘোঁৰাই আমাক আমনি নকৰে। বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দৰেই পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় হৈ উঠিব পাৰে মাজুলীৰ দৰবাৰ কুমলীয়া চাপৰি। চকুৰে মনালৈকে বিস্তৃত সেউজীয়াৰে ভৰা সুন্দৰ চাপৰিটোৰ প্ৰাকৃতিক পৰিৱেশো অতুলনীয়। গৰু মহৰ চৰণীয়া বিশাল চাপৰিটোৰ সৌন্দৰ্য আৰু বনৰীয়া ঘোঁৰাৰ দ্ৰুত বংশবৃদ্ধিয়ে অসমৰ পৰ্যটন ক্ষেত্ৰত অন্যতম অলংকাৰ হৈ জিলিকিব বুলি আশাবাদী মাজুলীবাসী। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মাজুলী।